নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে মই স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আজি আপোনাৰ ৯ মে'ৰ পৰা আজি আপোনাৰ কিছুমান ৰাশিৰ আজি আপোনাৰ বাম্পাৰ আজি আপোনাৰ আজি হ'বলৈ গৈ আছে। আজি আপোনাৰ ভাল উপযোগ দেখা গৈছে। তো আজি আপোনাৰ সেইকেইটা ৰাশিনো কোন ৰাশি আমি তাৰ ওপৰত যিহেতু আলোচনা কৰিম। তো গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ বৈদিক জ্যোতিষৰ মতে ৯ মে'ত আপোনাৰ শনি আৰু বুধ আজি চাবলৈ গ'লে শনি আৰু বুধ আপোনাৰ সিটোৱে সিটোৰ লগত আজি 23 ডিগ্ৰী আজি আপোনাৰ 30 ডিগ্ৰীৰ দূৰত্বত থাকিব আৰু যাৰ ফলত দ্বিদাস যুগৰ সৃষ্টি হ'ব আৰু এনে পৰিস্থিতিত এই তিনিটা ৰাশিয়ে বাম্পাৰ বেনিফিট হ'ব পাৰে। আৰু বৈদিক জ্যোতিষত শনি গ্ৰহৰ আটাইতকৈ শক্তিশালী গ্ৰহসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়, কাৰণ ই মানুহৰ কৰ্ম অনুযায়ী ফলাফল দিয়ে। আৰু আপোনালোকক কওঁ যে শনি বৰ্তমান মীন ৰাশিত আছে আৰু ই সময়ে সময়ে আপোনাৰ নিজৰ অৱস্থান সলনি কৰি থাকিব। আৰু আনহাতে গ্ৰহৰ ৰাজকুমাৰ বুধেও এই মাহত দুবাৰকৈ ৰাশি সলনি কৰে। আৰু আপোনালোকক আমি কওঁ যে বুধ গ্ৰহ অতি সোনকালে মীন ৰাশি এৰি মেষ ৰাশিত প্ৰৱেশ কৰিবলৈ ওলাইছে। আৰু এনে পৰিস্থিতিত ৯ মে'ত বুধ আৰু শনি সিটোৱে সিটোৰ পৰা 3 ডিগ্ৰী আপোনাৰ দূৰত্ব থাকিব আৰু যাৰ ফলত আপোনাৰ দ্বিদাস যুগৰ সৃষ্টি হ'ব। আৰু এই শক্তিশালী যুগ গঠনৰ বাবে কিছুমান ৰাশিৰ জাতক জাতিকে বাম্পাৰ বেনিফিট লাভ কৰিব পাৰে। আৰু এই ভাগ্যৱান ৰাশিৰ বিষয়ে আমি জানো আহোঁচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আপোনাৰ বৌদ্ধিক জ্যোতিষৰ বৌদ্ধিক পঞ্জিকা অনুসৰি আপোনাৰ যেতিয়া দুটা গ্ৰহৰ ৰাশিফলত ইটোৱে সিটোৰ পৰা দ্বিতীয় আৰু দ্বাদশ স্থানত থাকিব বা ইটোৱে সিটোৰ পৰা 30 ডিগ্ৰী দূৰত্বত থাকে, তেতিয়া দ্বিদাস যুগৰ সৃষ্টি হয়। আৰু একেদৰে ৯ মে'ৰ নিশা আপোনাৰ 10:58 আপোনাৰ বুধ আৰু শনিৰ সিটোৱে সিটোৰ পৰা 30 ডিগ্ৰী দূৰত্ব থাকিব, যাৰ বাবে এই সংমিশ্ৰণে গঢ় লৈ উঠিছে। গতিকে প্ৰিয় দৰ্শক, আজি জানো আহকচোন আপোনাৰ কোন ৰাশিয়ে বাম্পাৰ বেনিফিট লাভ কৰিব ওলাইছে। আজি আমি যিহেতু আমি জানিম যে আজি আপোনাৰ এইকেইটানো কোনকেইটা ভাগ্যৱান ৰাশি যিটো নেকি আজি আপোনাৰ বাম্পাৰ যুগৰ লাভ কৰিবলৈ ওলাইছে। তো গতিকে আজি আমি প্ৰথম যি ৰাশি হৈছে, আজি প্ৰথম ৰাশিটোনো কি, আজি আমি সেই কোনটো যিটো ৰাশি আমি যিকেইটা ৰাশিৰ ওপৰত যিহেতু আলোচনা কৰিম, তাৰ আমি প্ৰথম ৰাশিটো যদি চোৱা হয়, প্ৰথম ৰাশিটো হৈছে আপোনাৰ কুম্ভ ৰাশি। আৰু কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে, কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ কাৰণে আজি যিহেতু আপোনাৰ কাৰণে আজি বাম্পাৰ যুগ লৈ আহিছে। তো আজি আপোনাৰ বাম্পাৰ যি ফলাফল, আজি আপোনাৰ কিনো ফলাফল লৈ আহিছে তাৰ ওপৰত আমি যিহেতু আলোচনা কৰিম আহকচোন। তো প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছে তেখেতসকলৰ এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে বুধ আৰু শনিৰ দ্বিদাসক যুগ অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে। আৰু এই ৰাশিৰ জাতক জাতিকাই প্ৰতিটো ক্ষেত্ৰতে অপৰিসীমা সফলতা লাভ কৰিব পাৰে। ভাই ভনী আৰু ঘনিষ্ঠ বন্ধু বান্ধৱীৰ সৈতে ভাল সময় কটাব পাৰে। ইয়াৰ লগতে সখীও হয়তো আপোনাৰ জীৱনৰ দুৱাৰত খিৰিকী মাৰিব পাৰে। আৰু এই ৰাশিত চলি আছে সদেহতী শেষ পৰ্যায়। এনে পৰিস্থিতিত এই ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনত চলি থকা সমস্যাবোৰ এতিয়া শেষ হ'ব পাৰে। আৰু ইয়াৰ লগতে যোগাযোগ দক্ষতাৰ জৰিয়তে প্ৰতিটো ক্ষেত্ৰতে সফল হ'ব পাৰে আৰু আপুনি আত্মবিশ্বাসেৰে ভৰি পৰিব। ইয়াৰ লগতে আপোনাৰ চিন্তাৰ জৰিয়তে আনকো আপুনি অনুপ্ৰাণিত কৰা দেখা যায়। আৰু আপোনাৰ কামৰ শলাগ লোৱা হ'ব আৰু আৰ্থিক অৱস্থা ভাল হ'বলৈ গৈছে। আৰু আপোনাৰ ইয়াৰ লগতে আপুনি ধন জমা কৰাত সফল হ'ব পাৰে। প্ৰিয় দৰ্শক, যিহেতু আমি গম পালোঁ যে আজি আপোনাৰ যিখিনি আজি আমাৰ কুম্ভ ৰাশি আছে, কুম্ভ ৰাশি যিসকল জাতক জাতিকা আছিলে তাৰ ওপৰত যিহেতু আমি আলোচনা কৰিলোঁ, হয়নে? এতিয়া আমি যদি চোৱা হয় আপোনাৰ আৰুনো কোন ৰাশিৰ আজি আপোনাৰ ভাগ্য বিজুলিবলৈ গৈ আছে। তো আজি যি ৰাশি হৈছে আপোনাৰ 2 নম্বৰ যিটো ৰাশি আমি কওঁ এতিয়া, সেই ৰাশিটো হ'ল আপোনাৰ মকৰ ৰাশি। হয়, মকৰ ৰাশিত যিসকল জাতক জাতিকা আছে আপোনাৰ যিহেতু 9 মে'ৰ পৰা আপোনাৰ যিহেতু কিছুমান আজি আপোনাৰ বাম্পাৰ যুগ লৈ আহিছে। তো আজি আপোনাৰ সেই মকৰ ৰাশিৰনো কিনো যুগ এনেকে লৈ আহিছে, কিনো শুভ ফল লৈ আহিছে তাৰ ওপৰত আমি আলোচনা অলপ কৰোঁ। প্ৰিয় দৰ্শক, যদি চোৱা হয় মকৰ ৰাশি যিসকল আপোনালোকে জাতক জাতিকা আছে আপোনালোকৰ কাৰণে এই ৰাশিৰ জাতক জাতিকাৰ সকলৰ বাবে দ্বিদাস যুগে ফলপ্ৰসূ হ'ব পাৰে। আৰু এই ৰাশিৰ মানুহৰ ঘৰত আপোনাৰ সুখ থাকিব আৰু ইয়াৰ সমান্তৰালকৈ বহুতো ধৰ্মীয় অনুষ্ঠান অংশগ্ৰহণ কৰিব পাৰি। আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ আপুনি সফল হ'ব। আৰু উচ্চ শিক্ষা সম্পৰ্কীয় পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে যথেষ্ট সফলতা লাভ কৰিব পাৰে। আৰু আপুনি আপোনাৰ পিতৃ শিক্ষক আৰু গুৰুৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব পাৰে, যাৰ বাবে আপুনি বহু ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। দীৰ্ঘ দূৰত্বৰ যাত্ৰা বা তীৰ্থযাত্ৰা কৰি বহু সুবিধা লাভ কৰিব পাৰে। আৰু আপোনাৰ সন্তানসকলে আগবাঢ়ি যাব আৰু ইয়াৰ লগতে পিতৃ মাতৃৰ স্বাস্থ্য ভাল থাকিবলৈ গৈ আছে।
প্ৰিয় দৰ্শক, যিহেতু আমি গম পালো আজি আমি তুলা ৰাশিৰ ওপৰতে যিহেতু লৈ আহিছে আজি আপোনাৰ কিছু শুভ যোগ। তো ইয়াৰ পিছত আৰু ৰাশি আছে বুলি কৈছিলো, যে কিছু ৰাশি যিহেতু কৈছিলো, তো আজি আমি শেষ ৰাশি আৰু এটা ৰাশি আছে, যিটো ৰাশি হৈছে আপোনাৰ তুলা ৰাশি। হয়, তুলা ৰাশিৰ যিসকল জাতক জাতিকা আছে, আজি তুলা ৰাশিৰ জাতক জাতিকাৰ কাৰণেও আজি কিছুমান শুভ ফল লৈ আহিছে। তো তুলা ৰাশিৰ জাতক জাতিকাৰ কাৰণেনো কি শুভ ফল লৈ আহিছে জানো আহকচোন। প্ৰিয় দৰ্শক, যদি চোৱা হয় আজি আপোনাৰ যিসকল তুলা ৰাশিৰ জাতক জাতিকা আছে, তেখেতসকলৰ কাৰণে যদি এই ৰাশিৰ জাতক জাতিকা সকলৰ বাবে এই সময় অনুকূল বুলি প্ৰমাণিত হ'ব পাৰে, আৰু এই ৰাশিৰ জাতক জাতিকা সকলৰ জীৱনত দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব পাৰে, আৰু প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰি, আৰু কৰ্মক্ষেত্ৰতো আপোনাৰ আধিপত্য থাকিব, আৰু আপোনাৰ কষ্টৰ ফল হয়তো আপোনাৰ চাকৰিত পাব, আৰু কৰ্মক্ষেত্ৰতো আপোনাৰ স্থিতি শক্তিশালী হ'ব পাৰে। এলাহ ত্যাগ কৰিলে বহুত আপোনাৰ লাভ পাব পাৰে, আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীয়ে বহু সুবিধা লাভ কৰিব পাৰে, আৰু সম্পত্তি সম্পৰ্কীয় বিষয়ত আপুনি সফলতা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি যিহেতু গম পালো যে আজি আপোনাৰ যিহেতু আপোনাৰ 9 মে আজি আপোনাৰ দিদাক যুগৰ কাৰণত আজি আপোনাৰ এই তিনিটা ৰাশিৰ ওপৰত যিহেতু আমি আলোচনা কৰিলো। হয়, আজি আপোনাৰ এই তিনিটা ৰাশিত আজি আপোনাৰ যিহেতু ভাল বাম্পাৰ আজি আপোনাৰ শুভ ফল লৈ আহিছে। তো আজি আমি আশা কৰিছো আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ' আপোনাক কিঞ্চিত মানুহ লাভত কৰিছে, তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু যদি আমাৰ চেনেলটো আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি বিদায় মাগিলো। ধন্যবাদ।